আমি আজি যি ঠাইলৈ আহিছোঁ লাওখোৱা পঞ্চায়তৰ এলেকা বা সিফালে বৰগুলি তাৰ আগতে আমাৰ উত্তৰ পশ্চিম পঞ্চায়ত আটাইখিনি জাগা ব্ৰহ্মপুত্ৰৰ নৈ পাৰৰ আৰু মাথাউৰিৰ বাহিৰত আছে, মানে নৈৰ পাৰত আছে। ইয়াত ক'তো মাথাউৰি ক্ষয় ক্ষতি হোৱা নাই। নদীত পানী বাঢ়িছে। এই ঠাইখিনিত এইকেইখন গাঁৱত পানী হৈছে। এইখিনিলৈকে 3খন ৰাজহ গাঁও আছে। এই 3খন ৰাজহ গাঁৱতে হৈছে পানী। আৰু ইয়াত এতিয়া আমি ইতিমধ্যে ৰাইজক যিখিনি সা সাহাৰ্য দিব লাগে ৰিলিফ, সেইখিনি আমি ইতিমধ্যে যোগাৰ কৰিছোঁ। আজি আবেলিৰ পৰা দিব পৰা হ'ব। আৰু ইয়াত এটা কথা, ইয়াত আৰু মাথাউৰি বনোৱাৰ কোনো সা সুবিধা নাই। গতিকে এইখিনি লোক পানীৰ লগত সদায় থাকিব লাগিব। গতিকে তেখেতসকলক ইয়াত আমি কি সুবিধা কৰি দিব পাৰোঁ, হাইলেণ্ড বনাই দিব লাগিব বা অন্যান্য সা সুবিধাখিনিহে ইয়াত ঠিক কৰি দিব লাগিব। আৰু নদীৰ অলপ খহনীয়া হৈ আছে, এই খহনীয়াটো যাতে ৰোধ কৰিব পাৰি তাৰ কাৰণে ব্যৱস্থা ল'ব লাগিব। পূৰ্বৰ পৰা দেখিবলৈ পোৱা গৈছে যে ইয়াত 3 মাহ, ইয়াত যিসকল লোক আছে আপোনাৰ বানাক্ৰান্ত, তেওঁলোক 3 মাহ অন্ততঃ পানীৰ তলত থাকিব লাগে বিনা পানী। এইসকলৰ কাৰণে কিবা স্থায়ী সমাধান ল'ব পৰা যায় নেকি? তেখেতসকলে কৈছে নৈৰ পাৰতকৈ তেওঁলোকৰ গাঁওখন অলপ দত আছে। গতিকে পানীটো সোমোৱাৰ পিছত ওলাই নাযায়। এই ব্যৱস্থাটো পানীটো সোমালে ওলাই যোৱাৰ কি ব্যৱস্থা কৰিব পাৰি, এইটো অৱশ্যে মই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক ক'ম, তেওঁলোকে এটা এছেছ কৰক, চাই পেলাই যাতে পানী উলিয়াই নিব পাৰি তাৰ চিন্তা কৰিব। চাওক, এই লোকখিনিয়ে নদীৰ কাষত পানীৰ মাজত থকাকে বসবাস কৰিছে। এনেকুৱা হোৱা নাই যে মাথাউৰি ভাঙোৱাৰ কাৰণে তেখেতসকলৰ পানী হৈছে। নদীত পানী বঢ়াৰ লগে লগে তেওঁলোকৰ ঘৰত পানী হোৱাটো নিশ্চিত। আৰু আমি চৰকাৰেও তেওঁলোকক চৰকাৰী নিয়ম মতে যিখিনি সা সহায় কৰিব লাগে সকলো সময়তে কৰি আছোঁ, এতিয়াও কৰিম। গতিকে তেওঁলোক এটা কথা নিশ্চিত, তেওঁলোকৰ নদীত পানী বাঢ়িলে তেওঁলোকৰ ঘৰত বানপানী হ'ব। কাৰণ তেওঁলোকৰ যিখিনি থকা জাগা, তেওঁলোক নৈৰ লগতে আছে, মানে মাথাউৰিটোৰ বাহিৰত আছে। গতিকে এইখিনি লোকে সদায় ইয়াতে থাকি কেনেধৰণে তেওঁলোকে ছাৰ্ভাইভ কৰিব পাৰে, হয়তো আমি ইয়াত হাইলেণ্ড কৰি দিম, অন্য যিখিনি ব্যৱস্থা আছে সেইখিনি কৰি দিম। গতিকে তেখেতসকলে নিশ্চয় ভাবিব লাগিব যে এতিয়া মই লগ পালোঁ মানুহ, তেওঁলোকে কৈছে আমাৰ ঘৰত পানী উঠা নাই। কিয়? যে আমাৰ সদায় পানী হয় কাৰণে আমি ঘৰৰ ভেটিটো বনাওঁতেই ওখকৈ বনাইছোঁ। গতিকে তেনেধৰণে ইয়াত বাস কৰিবলৈকে আমি ঠিক কৰিব লাগিব। হয়, মই তেখেতসকলৰ পৰিয়ালকো লগ পালোঁ। তেখেতসকলৰ পৰিয়ালৰ লগত আমাৰ থানাৰ OC-ক আমি যোগাযোগ কৰাই দিছোঁ, যাতে তাত পুলিচৰ লগত যোগাযোগ কৰি তেওঁৰ শৱদেহ বা সৎকাৰ কৰাকে ধৰি বাকী সকলোখিনি ব্যৱস্থা ঘৰৰ সন্মতিক্ৰমে কৰি দিবলৈ আমি ঠিক কৰি আহিছোঁ। আমি আজি যি ঠাইলৈ আহিছোঁ লাওখোৱা পঞ্চায়তৰ এলেকা বা সিফালে বৰগুলি তাৰ আগতে আমাৰ উত্তৰ পশ্চিম পঞ্চায়ত আটাইখিনি জাগা ব্ৰহ্মপুত্ৰৰ নৈ পাৰৰ আৰু মাথাউৰিৰ বাহিৰত আছে, মানে নৈৰ পাৰত আছে। ইয়াত ক'তো মাথাউৰি ক্ষয় ক্ষতি হোৱা নাই। নদীত পানী বাঢ়িছে। এই ঠাইখিনিত এইকেইখন গাঁৱত পানী হৈছে। এইখিনিলৈকে 3খন ৰাজহ গাঁও আছে। এই 3খন ৰাজহ গাঁৱতে হৈছে পানী। আৰু ইয়াত এতিয়া আমি ইতিমধ্যে ৰাইজক যিখিনি সা সাহাৰ্য দিব লাগে ৰিলিফ, সেইখিনি আমি ইতিমধ্যে যোগাৰ কৰিছোঁ। আজি আবেলিৰ পৰা দিব পৰা হ'ব। আৰু ইয়াত এটা কথা, ইয়াত আৰু মাথাউৰি বনোৱাৰ কোনো সা সুবিধা নাই। গতিকে এইখিনি লোক পানীৰ লগত সদায় থাকিব লাগিব। গতিকে তেখেতসকলক ইয়াত আমি কি সুবিধা কৰি দিব পাৰোঁ, হাইলেণ্ড বনাই দিব লাগিব বা অন্যান্য সা সুবিধাখিনিহে ইয়াত ঠিক কৰি দিব লাগিব। আৰু নদীৰ অলপ খহনীয়া হৈ আছে, এই খহনীয়াটো যাতে ৰোধ কৰিব পাৰি তাৰ কাৰণে ব্যৱস্থা ল'ব লাগিব। পূৰ্বৰ পৰা দেখিবলৈ পোৱা গৈছে যে ইয়াত 3 মাহ, ইয়াত যিসকল লোক আছে আপোনাৰ বানাক্ৰান্ত, তেওঁলোক 3 মাহ অন্ততঃ পানীৰ তলত থাকিব লাগে বিনা পানী। এইসকলৰ কাৰণে কিবা স্থায়ী সমাধান ল'ব পৰা যায় নেকি? তেখেতসকলে কৈছে নৈৰ পাৰতকৈ তেওঁলোকৰ গাঁওখন অলপ দত আছে। গতিকে পানীটো সোমোৱাৰ পিছত ওলাই নাযায়। এই ব্যৱস্থাটো পানীটো সোমালে ওলাই যোৱাৰ কি ব্যৱস্থা কৰিব পাৰি, এইটো অৱশ্যে মই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক ক'ম, তেওঁলোকে এটা এছেছ কৰক, চাই পেলাই যাতে পানী উলিয়াই নিব পাৰি তাৰ চিন্তা কৰিব। চাওক, এই লোকখিনিয়ে নদীৰ কাষত
পানীৰ মাজত থকাকে বসবাস কৰিছে। এনেকুৱা হোৱা নাই যে মাথাউৰি ভাঙোৱাৰ কাৰণে তেখেতসকলৰ পানী হৈছে। নদীত পানী বঢ়াৰ লগে লগে তেওঁলোকৰ ঘৰত পানী হোৱাটো নিশ্চিত। আৰু আমি চৰকাৰেও তেওঁলোকক চৰকাৰী নিয়ম মতে যিখিনি সা সহায় কৰিব লাগে সকলো সময়তে কৰি আছোঁ, এতিয়াও কৰিম। গতিকে তেওঁলোক এটা কথা নিশ্চিত, তেওঁলোকৰ নদীত পানী বাঢ়িলে তেওঁলোকৰ ঘৰত বানপানী হ'ব। কাৰণ তেওঁলোকৰ যিখিনি থকা জেগা তেওঁলোক নৈৰ লগতে আছে, মানে মাথাউৰিটোৰ বাহিৰত আছে। গতিকে এইখিনি লোকে সদায় ইয়াতে থাকি কেনেধৰণে তেওঁলোকে ছাৰ্ভাইভ কৰিব পাৰে, হয়তো আমি ইয়াত হাইলেণ্ড কৰি দিম, অন্য যিখিনি ব্যৱস্থা আছে সেইখিনি কৰি দিম। গতিকে তেখেতসকলে নিশ্চয় ভাবিব লাগিব যে এতিয়া মই লগ পালোঁ মানুহ, তেওঁলোকে কৈছে আমাৰ ঘৰত পানী উঠা নাই। কিয়? যে আমাৰ সদায় পানী হয় কাৰণে আমি ঘৰৰ ভেটিটো বনাওঁতেই ওখকৈ বনাইছোঁ। গতিকে তেনেধৰণে ইয়াত বাস কৰিবলৈকে আমি ঠিক কৰিব লাগিব। হয়, মই তেখেতসকলৰ পৰিয়ালকো লগ পালোঁ। তেখেতসকলৰ পৰিয়ালৰ লগত আমাৰ থানাৰ OC-ক আমি যোগাযোগ কৰাই দিছোঁ, যাতে তাত পুলিচৰ লগত যোগাযোগ কৰি তেওঁৰ শৱদেহ বা সৎকাৰ কৰাকে ধৰি বাকী সকলোখিনি ব্যৱস্থা ঘৰৰ সন্মতিক্ৰমে কৰি দিবলৈ আমি ঠিক কৰি আহিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।